हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অঞ্জলি সাগৰহতৰ ঘৰলৈ গৈছিল আৰু অঞ্জলিয়ে যে কাকো আপন কৰিব নোৱাৰিলে সেই কথাটো কৈ কান্দি থকা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত মল্লিকা মাকৰ ওচৰত যাব আৰু অঞ্জলিয়ে সাগৰহতৰ ঘৰত যে গৈছে আৰু মাকক যোৱাৰ আগত কৈছিল নে নাই খুদিব আৰু তেতিয়া মাকে অঞ্জলিৰ কথা বেয়াকৈ ক'ব আৰু অঞ্জলিয়ে যে সুৰজিতক মাকৰ পৰা আঁতৰাই নিছে সেই কথাখিনি মাকে মল্লিকাক কোৱা দেখিবলৈ পাব আনফালে সুৰজিত আৰু সাগৰে একেলগে বহি কথা পাতি থাকিব আৰু অঞ্জলিক বাৰু মাক আৰু দেউতাকে আকোৱালি লৈছে নে নাই আৰু অঞ্জলিয়ে ঘৰখন ভালদৰে চলাব পাৰিছে নে নাই সোধা দেখিবলৈ পাব ইফালে আকৌ সুৰজিতে যে অঞ্জলিক পাই মাকৰ কথা নুশুনা হৈছে আৰু নিজৰ মতে চলিবলৈ আৰম্ভ কৰা কথাটো মাকে দেউতাকক কোৱা দেখিবলৈ পাব এতিয়া বাৰু দেউতাকে সুৰজিতক ভুল বুজিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু মৌচুমীয়ে আজি অঞ্জলিৰ দুখৰ কথাবিলাক সাগৰৰ আগত ক'ব আৰু সাগৰে অঞ্জলিৰ কথাবিলাক শুনি মনত বহুত বেছি কষ্ট পোৱা দেখিবলৈ পাব আনফালে দয়াই আজি মল্লিকাৰ আগত প্ৰদীপৰ কথা সুধিব আৰু মল্লিকাক প্ৰদীপৰ ঘৰলৈ যোৱাৰ কথা ক'ব আৰু তেতিয়া মল্লিকাই দয়াক বেয়াকৈ কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত অঞ্জলিয়ে ঘৰৰ মানুহবিলাকক কিয় আপন কৰিব পৰা নাই সেই কথাটো ক'ব আৰু মাকে বাৰু অঞ্জলিক এতিয়াও কিয় বুৱাৰী হিচাপে গ্ৰহণ কৰিব পৰা নাই সেই কথাটো অঞ্জলিয়ে সুৰজিতক সুধিব এতিয়া বাৰু সুৰজিতে মাক আৰু মল্লিকাক বেয়াকৈ ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।